हेलो फ्रेंड এই প্ৰশ্নটোলৈকে মন কৰক প্ৰশ্নটোত এটা ভ্যালু উলিয়াব দিছে কিন্তু কোশ্চেনটোত কি দিয়া আছে আন্ডার রুটৰ ভিতৰত আন্ডার রুট দি মানে এটা সিরিজ সিস্টেমত এটা কোশ্চেন দিছে আৰু সেই কোশ্চেনটোক সলভ কৰি তাৰ ভ্যালুটো উলিয়াব লাগে এই প্ৰশ্নটো 2018 যেটো বিএডৰ এন্ট্ৰেন্স আছিল বিএড এডমিশনৰ কাৰণে যেটো এন্ট্ৰেন্স হয় সো সেই এন্ট্ৰেন্সত আহিছিল আন্ডার জিইউ গুৱাহাটী ইউনিভাৰ্সিটিৰ সো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ যিকোনো ধৰণৰ এডমিশন টেষ্টৰ কাৰণে আহিব পাৰে এইটো বিএডে হওক বা ডিএলএডে হওক বা ইউনিভাৰ্সিটিৰ মাস্টাৰ ডিগ্ৰী এডমিশনৰ কাৰণে হওক যিকোনো ধৰণৰ এডমিশন টেষ্টৰ কাৰণে আহিব পাৰে ইভেন কি কম্পিটিটিভ এক্সাম লাইক এডিআৰই তাৰ এডিআৰই থাৰ্ড গ্ৰেডৰ কাৰণে স্পেশালি তাৰ পিছত আপোনাৰ যিসকলে আসাম পুলিচত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ইভেন কি প্ৰশ্নটো যদি স্লেট বা আপোনাৰ যেটো নেট আছে তাতেও এনেকুৱা ধৰণৰ এক্সাম কোশ্চেনবিলাক আহিব পাৰে সো কনসেপ্টটো জানি থব এইবিলাকৰ নিৰ্দিষ্ট কিছুমান এনেকুৱা কিছুমান কোশ্চেন আছে কিছুমানৰ নিয়ম আছে ইয়াতে যদি আমি চাও বস্তুটো একেবাৰে ইজি হৈ আছে ইয়াতে আন্ডার রুট 49 আছে লাষ্টৰ ফালৰ পৰা চাব লাগিব সলভ কৰিব লাগিব সো 49 মানে কিমান পাম আমি 7 পাম সো ৰুট ওভাৰটো কেনসেল হৈ যাব 49 ৰ যদি আমি বৰ্গমূল উলিয়াই দিও 7 পাম 7 টো আনি 29 ৰ লগত প্লাস কৰিলে আমি 36 পাম এতিয়া ৰুট ওভাৰ 36 হল ৰুট ওভাৰ 36 ৰ বৰ্গমূল উলিয়াই দিলে আমি কিমান পাম 6 পাম সো 19 প্লাস 6 ইকুয়াল টু কিমান হ'ব 25 হ'ব 25 ক আকৌ বৰ্গমূল উলিয়াই দিলে আমি কিমান পাম 5 পাম সো 11 প্লাস 5 মানে কিমান পাম আমি 16 16 টো আকৌ ৰুট ওভাৰ আছে সো বৰ্গমূল উলিয়াই দিলে কিমান পাম 4 পাম 4 হলে 5 প্লাস 4 ইকুয়াল টু কিমান পাম 9 সো লাষ্টত আমি পাম ৰুট ওভাৰ 9 পাম সো ৰুট ওভাৰ 9 মানে কি হয় 3 হয় ৰুট ওভাৰ 9 মানে 3 কেতিয়াবা অপশনত এনেকুৱা থাকিব পাৰে ৰুট ওভাৰ 9 মানে অনলি 3 থাকিব পাৰে কেতিয়াবা প্লাস মাইনাস 3 থাকিব পাৰে এতিয়া কন্ডিশনটো হল প্লাস মাইনাস 3 যেটো থাকিব দুটা অপশন থাকিব পাৰে যদি প্লাস মাইনাস 3 যদি অপশন থাকে তেনেহলে প্লাস মাইনাস 3 টোহে আমি ক্লিক কৰিব লাগিব সো এনেকুৱা ধৰণৰ ট্ৰিক্স বা এনেকুৱা ধৰণৰ প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ফলো কৰি ৰাখিব ধন্যবাদ